ৰাতিপুৱা শুই উঠাৰ পিছত মেইন কামটো হৈছে দাঁত ব্ৰাছ কৰাটো আৰু এইফালে দাঁত ব্ৰাছ কৰি হোৱাৰ পিছতে মই বহাই দিলোঁ চাহ আৰু লগতে আমাৰ কুকুৰাখিনি ইমান ধুনীয়াকৈ কণী পাৰি থৈছে আৰু আমাৰ মানুহজনে বান্ধি দিছে জাকৈত কণী পাৰি আছে আৰু এয়া হৈ গ'ল আমাৰ ফুলনি আৰু বগৰী বাগান আৰু বগৰীখিনি ইমান ধুনীয়াকৈ লাগি আছে তাকে মানে খাওঁ লাগি গৈছে কিন্তু এতিয়া খাব নোৱাৰি কেঁচা হৈ আছে যিহেতু আৰু ইমান চাপৰতে লাগি আছে সৰু বাচ্ছা এটাও ছিঙি খাব পাৰে এইফালে মানুহজনে মোক ৰুটি চব্জি খুৱাই দি আছে আৰু মই অকণমান জোকাইও আছোঁ আৰু দুপৰীয়া সাজৰ কাৰণে কাটি থৈছোঁ তিতাকেৰেলা আৰু এইফালে কাপোৰে কানিয়ে আৰু বাচনে বৰ্তনে ধুবলৈ আছে যিহেতু মিজানক মই স্কুললৈ পঠিয়াই লৈছোঁ জাষ্ট এতিয়া মই কামবোৰ কৰিমহে কামবোৰ কৰি হোৱাৰ পিছত গা পা ধুই ল'লোঁ এইফালে মই ভাজিখিনিও বনাই ল'লোঁ আৰু গধূলি সময়ত এই মিজানক দেখিছেনে চাওমিন খাব লাগে পূৰা ই চাওমিন খাই আছে সিটো চাওমিন খাইছে মই চাওমিনটো নাখাওঁ যিহেতু ভাল নাপাওঁ ইমানটা সেইকাৰণে মই গাখীৰৰ লগত খাই লৈছোঁ কৰ্ণফ্লেক্স গধূলি হ'লে যিহেতু কিবা এটা খাওঁ লাগিয়ে থাকে সেইকাৰণে মই এনেকৈ খাই ল'লোঁ অলপমান আৰু মিজানে পঢ়ি আছে কিতাপ আৰু কিতাপ পঢ়ি থাকোঁতে অকণমান আমনি কৰে যিহেতু মই অকণমান তাক জোকাই থাকোঁ কিয়নো তাৰ হাঁহিটো ইমানেই ধুনীয়া খুবেই ভাল লাগে মোৰ তাক চাই পিনি আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে কেনেকুৱা লাগিলে আপোনালোকে জনাব ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ